সাপৰি বজাই গোপী সাপৰি বজাই সাপৰিৰ সেৱে সেৱে নাচে যদুৰাই কৃষ্ণ বৃন্দাবনৰ মাজে কানাই মুৰলী বজাই গকুলৰ গোপ গোপী গোপনাৰী লৰি 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 যায় প্ৰথম ঘোষাটো দলপতিয়ে গোৱাৰ পাছত কোৰাছতে বাদ্য আনিছে খালি বাদ্যটো আচলতে চাপৰিটো পদৰ পৰা আহিব লাগে সেইটো আমাৰ দিহানামৰ পৰম্পৰাই কৈছে আমি যেতিয়া দিহানাম লগাই দিয়ে সবাহত বৰসবাহতে হওক ভাওনা সবাহতে হওক হৰি ৰাম গাই যে আমাৰ এতিয়া আমি 10 মিনিট বা 12 মিনিটত কৰিবলগীয়া হোৱাৰ কাৰণে আমি কিছু কাম আমি চমু কৰিছোঁ কিন্তু প্ৰকৃতাৰ্থত চাবচোন আপোনালোকে সকাম যদি খাইছে তেতিয়াহ'লে নামতীজনে মূল ঘোষাভাগ দুবাৰ লগায় দুবাৰ গায় দুবাৰ গোৱাৰ পিছত পদৰ পৰা আচলতে চাপৰি আহিব লাগে আপোনালোকে কোৰাছতে বাদ্যটো লৈ আনিছে হয় নহয় কোৰাছটো মানে এক্সট্ৰাকৈ নকৰিলে আৰু কোৰাছতে বাদ্যটো গুচি আহিছে পদৰ পৰা আহিব লাগে চাপৰিটো সেইটো চাব ঠাই ভেদে বেলেগ বেলেগো হ'ব পাৰে কিন্তু আমি যিটো আমি দেখি আহিছোঁ বা পাই আহিছোঁ ইমান দিনে কিন্তু বাদ্যটো পদৰ পৰা চাপৰিটো পদৰ পৰা আনিব বাকী আইগৰাকী ভইচটো খুব মেলোডিয়াছ খালি অকণমান হাই হ'লে ভাল হ'ব অকণমান যদি স্কেলটো অকণমান উঠাই লয় ভাল হ'ব বাকী সামগ্ৰিক পৰিৱেশন ভাল হৈছে আটাই ভালে গাইছে বাৰু দিয়ক ঠিকে আছে ধন্যবাদ কৃষ্ণ 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 শংকৰ গুৰু হৰি হৰি ৰাম 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 কৃষ্ণ হে ৰাম ভকতৰ প্ৰাণ ধন কৃষ্ণ বনমালী গোপীকা মহিলা প্ৰভু বজাই মোহন মুৰলীয়ে ৰাম কৃষ্ণ বৃন্দাবনৰ মাজে কানাই মুৰলী বজাই গকুলৰ গোপনাৰী লৰি লৰি যায়
কৃষ্ণ কৃষ্ণ হে রাম গোপী হব সংভাব দেখি নীলমণি নহীল প্ৰাণ প্ৰভু দিলেহি কণী কৃষ্ণ এই ৰাম গোপীৰ মাজত কৃষ্ণ অন্তৰ্ধান হৈল অন্ত কৃষ্ণ কৃষ্ণ বুলি গোপী বিচাৰি প্ৰভু নাৰায়ণ অ হৰি দৈৱকী নন্দন শৰণে শৰণ লৈও হৰি দিয়া দৰিকণ ৰাম ৰাম তৰুলতা ফালি অ হৰি বিচাৰি ফুৰন্ত তথাপিও গোপী অ হৰি কৃষ্ণক নাপাইলন্ত ৰাম ৰাম কৃষ্ণ 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 হে ৰাম তাৰ পাছে গোপিকাক লয়া বনমালী এ আনন্দে নামিলে গয়া যমুনাৰ বালি চাপৰি বজাই গোপী চাপৰি বজাই চাপৰিৰ সেৱে সেৱে নাচে যদুৰাই কৃষ্ণ দেখা দেখা সৰ্বজনে ভগৱন্তৰ লীলা বৃন্দাবনে গোপী হবে কৰে ৰাসলীলা কৃষ্ণ পতি পুত হবে তেজি কৃষ্ণকে ভজিলে অন্তিমে নেৰি বাপ
সৰ্বপৰাধ মৰ্ক্ষণ কৰিব কৃষ্ণ হৰি ঔ ৰাম কৃষ্ণ কৃষ্ণ দীপান্বিতা দিহানাম দল